নমস্কাৰ কিবা এটা জৰুৰী বিষয়ত ক'বৰ কাৰণে এই ভিডিঅ'টো বনাবলগীয়া হ'ল আসলতে প্ৰচণ্ড জ্বৰত আছোঁ কথা পাতিব পৰা অৱস্থাত নাই কিন্তু তথাপি এটা জৰুৰী বিষয় সামাজিক বিষয় ৰাজনৈতিক বিষয় যেটো বিষয় নকলে নহয় সেই বিষয়টো ক'বৰ কাৰণে আৰু অসমৰ মুখ্যমন্ত্ৰীক এই বিষয়টো জনাবৰ কাৰণে এই ভিডিঅ'টো কৰা হ'ল কালি জুনাইত ধেমাজি জিলাৰ জুনাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপসভাপতি সাইফ পাও নামৰ ব্যক্তিজনক কালি 100 জনীয়ামান এটা দুৰ্বৃত্ত দলে মাৰপিট কৰে বস্তাত ভৰাই হত্যাৰ অপচেষ্টা কৰে আৰু তাৰ পৰৱৰ্তী সময়ত কোনোবা মানুহৰ হস্তক্ষেপত তেওঁৰ জীৱনটো যেনে তেনে ৰক্ষা কৰে তেওঁ এতিয়া ডিব্ৰুগড় মেডিকেলত ভৰ্তি হৈ আছে তেওঁৰ নাম সাইফ পাও মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় খবৰটো পাইছে আজি বহু বাতৰি কাগজত প্ৰথম পৃষ্ঠাত আৰু কালি টিভিটো এই বাতৰিটো ওলোৱা বুলি আমি জানিব পাৰিছো সাইফ পাও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপসভাপতি আৰু তেওঁক আক্ৰমণ কৰিছে তেওঁৰ পৰিয়ালে জনোৱা মতে TMPK টাকাম মিছিং পৰিং কেবান নামৰ যেটো সংগঠন তেওঁলোকৰ কিছু সদস্যই মই তেওঁলোকৰ সদস্যই বুলি কোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ লগত জড়িত দুষ্কৃতিকাৰী বুলিহে ক'বলৈ ভাল পাম ঘটনাটো এনেকুৱা আছিল বুলি জানিব পৰা গৈছে যে পৰখীৰ দিনাও তেওঁক এটা ভুৱা কেছ লগাই তেওঁক থানালৈ মাতি লৈ যোৱা হৈছিল গোটেই দিনটো পৰখীৰ আগদিনাই নিলে গোটেই দিনটো ৰাখি পিছদিনা আবেলি তেওঁক থানাৰ পৰা এৰি দিলে কাৰণ তেওঁ কেছটো সাবষ্টেন্সিয়েল একো নাছিল তাৰ পাছত তেওঁ কালি যেতিয়া তেওঁ কিবা এটা নিজৰ কাম এটাত ব্যস্ত আছিল তেতিয়া হঠাতে মটৰচাইকেলত অহা 100 জনীয়ামান বুলি কৈছে তেওঁলোকে কৈও দিছে কোনে কোনে সেই আক্ৰমণটো কৰিছে তেওঁৰ নাম পৰ্যন্ত কৈ দিছে 100 জনীয়ামান এটা দুৰ্বৃত্ত দলে তেওঁক ধৰি লৈ যায় তেওঁক নি খুব মাৰপিট কৰে তেওঁক এটা বস্তাৰ ভিতৰত ভৰাই তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰে তাৰ পিছত কাৰবাৰ হস্তক্ষেপত তেওঁ ৰক্ষা পৰে তাৰ পিছত জুনাই TMPKৰ কাৰ্যালয়ত আহি তেওঁক পুনৰ মাৰপিট কৰি এৰি দিয়া হয় বুলি জানিব পৰা যায় এই ঘটনাটো এনেকুৱা ধৰণৰ ঘটনা TMPKৰ ক্ষেত্ৰত নতুন নহয় মই নিজৰ জীৱনৰ অভিজ্ঞতাৰে ক'ব পাৰো যে আপোনাৰ যেতিয়া আপোনাৰ কি কয় থাউৰাৰ যেতিয়া উপনিৰ্বাচন হৈছিল তেতিয়াও TMPKৰ সদস্যবিলাকে আমাৰ দলৰ ৰাইজৰ দলৰ কৰ্মীবিলাকক মাৰপিট কৰিছিল তাৰ পিছত আমি দেখিছিলো যে আকৌ তেওঁলোকে যেতিয়া এইবাৰ লোকসভাৰ নিৰ্বাচন 2024ত হৈছিল এইবাৰো আমাৰ খুদ শিৱসাগৰ সমষ্টিৰ দিচাংমুখ নামৰ ঠাইখনত আমাৰ সদস্যসকলক তেওঁলোকে মাৰপিট কৰিবৰ কাৰণে উদ্যত হৈছিল তেওঁলোকক সকলো কাম বন্ধ কৰি তেওঁলোকক দাবী ধমকি দি সৰুহুৰা মাৰপিট কৰি পঠিয়াই দিছিল এই আটাইবিলাক বিষয় মই আগতে ডাক্তৰ ৰনোজ পেগুক জনাই থাকো কথাখিনি যে এইটো বেয়া কথা হৈছে তো উপনিৰ্বাচনৰ সময়ত কৰা আক্ৰমণৰ সেই ঘটনাবিলাক TMPKৰ একাংশ দুষ্কৃতিকাৰীয়ে কৰা সেই আক্ৰমণৰ সেই ঘটনাৰ কথাটো মই অসম চৰকাৰক জনাইছিলো কিন্তু তেওঁলোকে কোনো ব্যৱস্থা তেতিয়া নললে তাৰ পাছত কেইদিনমানৰ আগতে আপোনাৰ আলি আই লিগাঙক সম্পূৰ্ণ ৰাজ্যিক বন্ধ দিব লাগে বুলি মিছিং কিছু সংখ্যক মানুহে যেতিয়া আৱাজ উঠাইছিল সেই আৱাজৰ বিৰুদ্ধে দেখা গৈছিল যে বহুত মাৰপিট কৰিছিল TMPK নামৰ সংগঠনটোৰ একাংশ মানুহে বহুত মাৰপিট কৰিছিল এনেকুৱা ধৰণে আমি দেখো যে TMPK সদায় শাসক দলৰ ছত্ৰছায়াত থাকে বৰ্তমান বিজেপিৰ ছত্ৰছায়াত থাকে বিজেপি চৰকাৰখনৰ ছত্ৰছায়াত থাকে এনেকৈ মানুহক আক্ৰমণ কৰে কেতিয়াবা হত্যাও কৰে আগত হত্যা কৰাৰ তেনেকুৱা অভিযোগ কংগ্ৰেছৰ দিনত আছে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ কোনোবা মানুহৰ বিৰুদ্ধে এই কথাটো সকলোৱে জানে এতিয়া অসমৰ মুখ্যমন্ত্ৰী একদম গৃহমন্ত্ৰী হৈ থাকোতে তেওঁ চকুৰ সন্মুখত তেওঁৰ নাকৰ সন্মুখত এনেকুৱা ধৰণৰ দুষ্কৃতি কাৰ্য সংঘটিত কৰা হৈছে আমি এই মুহূৰ্তত অসমৰ গৃহমন্ত্ৰী হিচাপে তেখেতক এই বিষয়টোক লৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰিবৰ কাৰণে দাবী জনাইছো মই অসমৰ মুখ্যমন্ত্ৰীক ফোন কৰিয়ে জনালোহেঁতেন মোৰ গাটো জ্বৰ কিন্তু তাৰোপৰি আজি কেইদিনমানৰ আগৰ পৰা যেতিয়া বানপানী হৈছিল তেতিয়াৰ পৰা তেওঁক মই 3বাৰ ফোন কৰিছো তেখেতে মোৰ ফোনটো ধৰা নাই কাৰণে মই আচলতে ফোন কৰি তেখেতক জনোৱা নাই আৰু আজি তো সেইকাৰণে সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক জনাইছো ডাক্তৰ ৰনোজ পেগুক জনাইছো আৰু আশা কৰো যে TMPKৰ নামত এনেকুৱা দুষ্কৃতিকাৰীয়ে বাৰম্বাৰ এনেকৈ
আইন নিজৰ হাতত তুলি মানুহক ওপৰত আক্ৰমণ কৰা আৰু বিভিন্ন ধৰণৰ নিৰ্বাচনী এনেকুৱা ধৰণৰ দুষ্কাৰ্যতো তেওঁলোক বহুতখিনি মানুহ জড়িত বুলি বিভিন্ন অভিযোগ আছে মই আশা কৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে যদি গ্ৰহণ নকৰে তেতিয়াহ'লে জানিব লাগিব যে অসমৰ মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে এই ঘটনা সংঘটিত হৈছে মই চাই পাওঁ এজন মিচিং ডেকা এজন নিষ্ঠাবান মিচিং ডেকা এজন কৃষক কৰ্মী চাইড পাওক ন্যায় প্ৰদান কৰিবৰ কাৰণে এই ভিডিঅ'ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰ অসমৰ ডিজিপি জিপি সিং আৰু লগতে TMPK MMK গডফাদাৰ ডাক্তৰ ৰণোজ পেগু তেখেতক মই অনুৰোধ জনাইছোঁ